লখিমপুৰ হাৰমতিত উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 52তম দ্বিবাৰ্ষিক অধিৱেশন। উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 52তম দ্বিবাৰ্ষিক অধিৱেশনখনি আজি হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পৰিৱেশ নিৰীক্ষণ, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, পতাকা উত্তোলন, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, সম্বৰ্ধনা অনুষ্ঠান, প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। দুপৰীয়া 1:30 মুকলি সভা অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহুমূলীয়া ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিহপুৰীৰ প্ৰাক্তন বিধায়ক, বয়োজ্যেষ্ঠ নেতা আৰু বিহপুৰীৰ খনিকৰ প্ৰেমধৰ বৰাই। মুকলি সভাত সভাপতিত্ব কৰিব উত্তৰ লখিমপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ডিম্বেশ্বৰ দত্তই। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ উপসম্পাদক দীপাংকৰ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে। বিশেষ আমন্ত্ৰিত অতিথি হিচাপে থাকিব বিহপুৰীৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা, নিমন্ত্ৰিত অতিথি হিচাপে থাকিব ৰাজেন ফুকন, প্ৰবীণ শইকীয়া, দামোদৰ মুনিন ভূঞা, বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰঞ্জন দাস, অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনীৰ উপসম্পাদক দীপাংকৰ শৰ্মাকে আদি কৰি বহু কেইজন ব্যক্তি। শিক্ষানুষ্ঠানবিলাকলৈ মাহেকে পষেকে বা বাৰ্ষিক যিখিনি সাহায্য বা যিখিনি অনুদান দিব লাগে সেই অনুদানখিনি যোৱা দিনসমূহত নিয়মীয়াকৈ আমাৰ মাজলৈ আহি আছে, বিভিন্ন ধৰণে আহি আছে। জয়জতে আমি আপোনাৰ চেনেলৰ জৰিয়তে সকলো শিক্ষাগুৰুলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। বৰ্তমান অসম চৰকাৰে যিটো আমাৰ প্ৰাথমিক বিদ্যালয় হওক বা উচ্চ বিদ্যালয়বিলাকতে হওক যিটো আমাৰ শিক্ষা হেতু এপ ব্যৱহাৰ কৰিবলৈ দিছে, অহা যোৱা যিটো এটেণ্ড আমাক দিবলৈ দিছে বা ছাত্ৰ ছাত্ৰীসকলে এটেণ্ড দিবলৈ দিছে, অতি দুখৰ বিষয় যে এপৰ নামত আমাৰ শিক্ষকসকলৰ ইমানে হাৰাশাস্তি হৈছে। আমি প্ৰায় এঘণ্টা সময় আমি ক্লাছ কৰিবলৈ যাব নোৱাৰোঁ। আমি স্কুল গৈ পাওঁগৈ, আমাৰ এপটো হয় খোল নাখায়, হয় নেট নাহে, আৰু এজন শিক্ষকৰ যেতিয়া আমি এটেণ্ড লওঁ আকৌ সিজনক ল'বৰ কাৰণে প্ৰায় 10-15 মিনিট ৰৈ থাকিবলগীয়া হয়। আমাৰ শিক্ষা হেতু এপত আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে হওক বা আমি এপত এটেণ্ড দিয়াটো আমাৰ বিৰোধী নহয়, কিন্তু কথা হ'ল কি, অসম চৰকাৰে আমাৰ শিক্ষামন্ত্ৰীয়ে যিটো জনা উচিত বা আমাৰ অসম চৰকাৰে জনা উচিত যে শিক্ষামন্ত্ৰীয়েও জনা উচিত যে এপটো তেওঁলোকে নিজে ব্যৱহাৰ যদি কৰি চাই দেখা পাব এখন বিদ্যালয় গৈ তেওঁ যেতিয়া এপটো ব্যৱহাৰ কৰিব যে এই এপটো কাম কৰিব পাৰে নে নোৱাৰে। আৰু কমিশ্যনাৰ ফালৰ পৰাই হওক, ডাইৰেক্টৰ লেভেলৰ ফালৰ পৰাই হওক, আমাৰ শিক্ষক সমাজলৈ এটা অৰ্ডাৰ কৰিব যে 15 মিনিটৰ ভিতৰত যদি এপত আপোনালোকে এটেণ্ড নিদিয়ে আপোনালোকৰ দৰমহা অৰ্ধচুটি কৰা হ'ব, ইটো কৰা হ'ব, সিটো কৰা হ'ব। আমাৰ শিক্ষকসকল হাৰাশাস্তি ভুগিবলগীয়া হৈছে। আমি অসম চৰকাৰক জনাবলৈ বিচাৰিছোঁ, সৌ সিদিনা আমাৰ মৰিগাঁৱত এজন শিক্ষকে শিক্ষা হেতু এপৰ নিৰ্দিষ্ট সময়ত এটেণ্ড দিবলৈ যাওঁতে ৰাস্তা সিপাকে ল মাৰি যাওঁতে তেওঁ পথ দুৰ্ঘটনা হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে এনেকুৱাও ঘটনা হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম, আমাৰ এই শিক্ষা হেতু এপটো আমাক অলপ উন্নত মানৰ টেবলেট দিয়ক, সকলো বিদ্যালয়বিলাকত যাতে আমি সুকলমে কামখিনি কৰিব পাৰোঁ। নহ'লে আমাৰ এনেকুৱা এটা হাৰাশাস্তি হৈছে, আমি এপটোৰ লগত ঘূৰি ফুৰোঁতে আমাৰ শিক্ষক আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াত বহুত অসুবিধা হৈছে। গতিকে চৰকাৰক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে আমাৰ উন্নত মানৰ এটা টেবলেট দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ দক্ষিণাত্যৰ প্ৰগ্ৰাম এইটো সত্য যুগৰ কাহিনী। উত্তৰ পূব আৰু অসম এতিয়াৰ পৰাই ভাৰত বিখ্যাত। পৰশুৰামৰ নিচিনা পুৰুষেও অৱতাৰীয়েও মাতৃ হত্যা পাপৰ মোচন পাবৰ কাৰণে অসমৰ উত্তৰ পূৰ্বাঞ্চললৈ আহিছিল। শদিয়া তেতিয়া লখিমপুৰ জিলাত অবিভক্ত লখিমপুৰ জিলাত আছিল শদিয়া। শ্ৰীৰামচন্দ্ৰই তেওঁ শিক্ষাগুৰু বশিষ্ঠ ইয়াত স্থাপন কৰিছিলেহি, গুৱাহাটীৰ ওচৰত বশিষ্ঠ আশ্ৰম। তাত প্ৰেমবৰাই শিক্ষামন্ত্ৰী হৈ কাৰুকলা বিদ্যালয়খন 20 বিঘা মাটিলৈ প্ৰতিষ্ঠা কৰিলে। সন্ধ্যা ললিতা কান্ত বুলি আছে, চিন্তাসূচী বশিষ্ঠ আশ্ৰম। এয়া তেতা যুগৰ ৰামচন্দ্ৰৰ কাহিনী, অসমৰ লগত সম্পৰ্ক। উত্তৰ পূৰ্বাঞ্চল নেতৃত্ব অসমৰ তেতিয়াৰ দি আছে। দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ জন্ম হৈ পেলাই মহাভাৰতৰ যুদ্ধৰ আগতে ইয়াত ৰাম লগত ভীম আৰু অৰ্জুনক লগত লৈ ঘূৰি ফুৰিবলৈ আহোঁতে আমাৰ শদিয়াৰ ছোৱালীজনী বিয়া কৰিলে এই ৰুক্মিণী। শ্ৰীকৃষ্ণ লগত অহা দাদা ভীমে বেয়া পায় বুলি ভীমক ছোৱালীজনী গোটালে। উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ নৰ্থ কাছাৰ শিক্ষৰ কি নাম হিৰিম্বাক ভীমক গোটালে দাদাক। অৰ্জুনে বেয়া পায় বুলি লগত অকল কৃষ্ণই ভীমে বিয়া খেলিব নহয়। মণিপুৰৰ শীতল দাদা
অৰ্জুনকো এজনী চন্দালে দুৰ্যোধনে দেখিলে দেখোন পাণ্ডৱৰ গোটেইখিনি উত্তৰ পূৰ্বাঞ্চল লৈ শহুৰৰ কৰি মিতিৰ লৰালৰিকে বিষয়ে দুৰ্যোধনে আহি পেলাই কামৰূপৰ ৰজা বীৰ ভগদত্ত তেওঁলোকৰ পৰিয়ালৰ লগতো সমাধানটো কৰিলেহি মহাভাৰতৰ যুদ্ধত এইবোৰ চব দুই পক্ষ লাগি ধৰ্ম ৰক্ষা কৰি মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ জয় কৌৰৱৰ পৰাজয় তেতিয়াৰ পৰা নেতৃত্ব অসমৰ উত্তৰ পূৰ্বাঞ্চলে আমাৰ ফালৰ পৰা দিয়া হৈছে বিহপুৰীয়া সমষ্টিত আমি শিক্ষা খণ্ডতে বেছি সময় দিছোঁ যি শিক্ষা অনুষ্ঠানে নহওক যেতিয়াই বিচাৰিছে যেতিয়াই সময় ওলাইছে গৈ তাত খা খবৰ লোৱা তাৰ আন্তঃগাঁথনি বুজ লোৱা শিক্ষক কৰ্মচাৰীসকলৰ অৱস্থা বুজ লোৱা আৰু তেওঁলোকক সহযোগিতাৰ মাজেৰে আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস চলোৱা হৈছে আমি অহা আগলৈকে বিহপুৰীয়া যি অফিচ আছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অফিচ আছে যি অফিচত শিক্ষক সমাজক হাৰাশাস্তি কৰা হয় হ'লে যি কাৰ্যালয়ত ভেটি নিদিলে কাম নহয় হ'লে আজি সেই কাৰ্যালয়ত এটা স্বচ্ছ পৰিৱেশ অহাৰ আজি গঢ় লৈ হৈছে যোৱা 3 বছৰৰ ভিতৰত সেই পৰিৱেশ বিহপুৰীয়া সমষ্টিত নিৰ্মাণ হৈছে মই আশা ৰাখোঁ আমাৰ লখিমপুৰ জিলা উত্তৰ লখিমপুৰ মহকুমাৰ সকলো থানত যাতে সেই পৰিৱেশ যাতে বিৰাজ কৰে তাৰ বাবে শিক্ষকসকলে শক্তিশালী ভূমিকা পালন কৰিব লাগিব গতিকে শিক্ষক সমাজৰ পৰা সেই শক্তিশালী ভূমিকা আমি কামনা কৰিছোঁ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত তেওঁলোকক আগবঢ়াই নিবৰ বাবে আমাৰ চৰকাৰে এটা দীঘলীয়া বিৰতিৰ পাছত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ যোগেদি আজি আমাৰ ভৱিষ্যতৰ সকলক গঢ়িবৰ কাৰণে আজি স্থিৰ কৰা হৈছে তেওঁলোকক গুণমান বিশিষ্ট শিক্ষাৰে আগবঢ়াই নিবৰ বাবে আমাৰ চৰকাৰে গুণোৎসৱৰ আজি আয়োজন কৰিছে গতিকে বিদ্যালয়সমূহো যাতে অহা বছৰ গুণোৎসৱৰ কাৰণে এতিয়াৰ পৰাই যাতে আমি প্ৰস্তুতি কেনেকৈ চলাওঁ সেই প্ৰস্তুতি আমাৰ মাজত আমি ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ ৰুচিবোধ তেওঁলোকক গঢ় দিয়াৰ ক্ষেত্ৰতো শিক্ষকসকলৰ ভূমিকা অত্যন্ত আছে বুলি আমি অনুভৱ কৰোঁ